AIDFৰ যিগৰাকী বিধায়ক চেঙাৰ বিধায়ক আশৰাফুল হুছেইন এজন নিম্নতম শিষ্টাচাৰ নথকা এজন বিধায়ক। তেখেত চৌকল এক্টিভিষ্টৰ পৰা এক্সিডেণ্টেল MLA-লৈকে 2021 চনত হৈছিলে। তেখেতৰ নিজৰে সাংসদ সন্মানীয় ৰকিবুল হুছেইন চাহেবক শিষ্টাচাৰহীনতাৰ পৰিচয় ইমান লেভেললৈকে দিছে, তাৰ কোনো সীমা নাই। তেখেতে কৈছে অপদাৰ্থ শব্দটো ব্যৱহাৰ কৰিছে। আশৰাফুল হুছেইন, আপুনি কোন জাতৰ পদাৰ্থ? আপুনি কোন জাতৰ পদাৰ্থ? আপুনি নিজে এজন বিধায়ক হৈ পেলাই ইলেকশ্যনৰ আগত ৰাইজক ডাঙৰ ডাঙৰ কথা কৈ পেলাই ৰাইজক অসমৰ সংখ্যালঘু মানুহক মিয়া মানুহক আৱেগিক কৰি ব্লেকমেইলিং কৰি নিৰ্বাচনত বিজয়ী হৈ পেলাই আজি আপুনি সেই মানুহখিনিৰ প্ৰতি কি কৰি আছে সেয়া অসমৰ মানুহে দেখিছে। বিধায়ক হৈ উঠিয়ে আপুনি সমগ্ৰ অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শোৱে বাৱে ঘূৰি পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত শোৱে বাৱে ঘূৰি দিনত আপুনি মিয়াৰ কথা কৈ ৰাতি গৈ পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পীযুষ হাজৰিকাৰ ভৰিত ধৰি পেলাই সমগ্ৰ অসমত এজন বিধায়ক হৈ পেলাই ঠিকাদাৰীত যে নামিছে, এই কথাখিনি অসমৰ ৰাইজে নাজানে নেকি? আপুনি কিমান পদাৰ্থ? যিজন বিধায়কে যিজন ব্যক্তিয়ে নিৰ্বাচনত জিকাৰ পিছত তেখেতক আনকি বিয়া পাতিবৰ কাৰণে তেখেতৰ বিয়া পাতি কইনাজনী ঘৰত ৰাখিবৰ কাৰণে দলৰ বিধায়কসকলে তেখেতক পইচা তুলি আৰু সেইজন ব্যক্তি যিজন ব্যক্তিক বদৰুদ্দিন আজমল চাহাবে টিকেট দি উঠি তেখেতক সম্পূৰ্ণ ফাইনেন্স কৰি জিকাই আনিছিলে, সেইজন বিধায়ক আশৰাফুল হুছেইনে আজি কিছুদিন আগত AIDFৰ এক্সটেণ্ডেড এক্সিকিউটিভত বদৰুদ্দিন আজমল চাহাবক সভাপতিৰ পৰা অপসাৰণ কৰিব লাগে বুলি দাবী উত্থাপন কৰে। তাক লৈ সেই সভাখনত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিলে, ইভেন হাতাহাতিলৈকে হৈছিলে। গতিকে আপুনি কিমান জাতৰ পদাৰ্থ এইটো অসমৰ মানুহে নাজানে নেকি? আপুনি কি কৰি আছে অসমৰ মানুহে নাজানে নেকি? আপুনি যি সময়ত ৰাজনীতিৰ নাজানিছিলে, আপুনি যি সময়ত হাফ পেণ্ট পিন্ধিব জনা নাছিলে, সেই সময়ত ৰকিবুল হুছেইন চাহেব অসমৰ মন্ত্ৰী আছিলে, অসমৰ প্ৰভাৱশালী মন্ত্ৰী আছিলে, অসমৰ কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা। বৰ্তমান আপোনাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ধুবুৰী লোকসভা সমষ্টিত তেখেত এজন সন্মানীয় সাংসদ। এজন সাংসদক এজন বিধায়কে কি ধৰণে সম্বোধন কৰিব লাগে, কোনবোৰ ভাষা ব্যৱহাৰ কৰিব লাগে, ইমানখিনি শিষ্টাচাৰ নজনা বিধায়ক এজনে সংখ্যালঘু ৰাইজক প্ৰতিনিধিত্ব কৰাটোৱে সংখ্যালঘু ৰাইজৰ কাৰণে দুৰ্ভাগ্যজনক কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।